যেতিয়া চাব গছখিনি এনেকুৱা ধৰণৰ উন্নত হৈ আছে, গছত ফুল আহি আছে, ফলন লাগিবলৈ আৰম্ভ কৰিছে, তেতিয়া আপোনালোকে মই কোৱা কথাখিনি আপোনালোকে মনোযোগ হ'ব। নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ যাম তিয়হৰ খেতিৰ বিষয়ে। তো হাকিম আলিজ লাইফ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় হ'ব তিয়হৰ খেতি। তো তিয়হ কোন জাতৰ তিয়হ আপোনালোকে খেতিত কৰিলে আটাইতকৈ বেছি ফলন পাব, আৰু মই কোন জাতৰ তিয়হ লগাই আছোঁ তো আপোনালোকক সবিশেষ জনাম। তো এয়া চাওক তিয়হৰ গুটিখিনি, এয়া চাওক কেনেকৈ লগাই আছে, এয়া গুটিখিনি। তো গজালি মেলিছিল, কিন্তু মাজে মাজে হঠাৎ দুটা এটাকৈ নষ্ট হোৱাৰ কাৰণে মাজে মাজে আকৌ গুটিখিনি দি থকা হৈ আছে। তো আপোনালোকে কি কৰিব লাগিব, গুটিখিনি প্ৰথমত অৱস্থাত পচাই ল'ব লাগিব, মাটি হাল মাৰি ধূলিময় কৰি ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। তো কি ধৰণৰ বিধান লগোৱা হৈ আছে মই আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে নিশ্চয় চাব পাৰিব। এয়া চাব চেনজেণ্ডা কোম্পানীৰ গ্ল'চি, আৰু এক পেকেট আছে ইফালে দেখুৱাই দিছোঁ চেনজেণ্ডা কোম্পানীৰ গ্ল'চি কুকুম্বাৰ হাইব্ৰিড F1। যদি কৰিম বুলি ভাবিছে ততাতৈয়াকৈ আপোনালোকে প্ৰস্তুতি লওক খেতি বাতি কৰিবৰ কাৰণে, আপোনালোকে দেৰি নকৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত মানৰ ভিডিঅ'খিনি আপোনালোকৰ ফালে নটিফিকেশ্যন গৈ পায়। ইয়াত অলৰেডি 1 বিঘা মাটিত তিয়হৰ খেতি কৰা হৈ আছে। গুটিখিনি আজি মাজে মাজে যিখিনি নষ্ট হৈছিল এইখিনিত আজি হেৰি কৰি দিয়া হৈছে, এয়া চাওক। আৰু এই গুটি লগোৱাৰ আগমুহূৰ্তত আপোনালোকে খেতিত বিঘাই প্ৰতি 5 কিলোকৈ চূণ সিঁচিব। চূণ যদি আপোনালোকে নিসিঁচে তেনেহ'লে মই আপোনালোকক কৈ পঠিয়াইছোঁ, সেই ঔষধটো আপোনালোকে যদি পাৰে দি দিব। লিকুইড, চূণৰ বিপৰীতে আছে লিকুইড। তো লিকুইড যদি আপোনালোকে দিব পাৰে তেনেহ'লে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ খেতিত আৰু বীজাণু নাথাকিব। মাটিত যিখিনি বীজাণু আছে সেই লিকুইডৰ সহায়ত এই মাটিৰ বীজাণুখিনি নাশ হৈ যাব। তেতিয়া আপোনালোকে খেতি চাব, খেতিৰ ধৰণ আকৃতি বহুত ভাল হ'ব। গোবৰ সাৰ বেছিকৈ দিব লাগিব। খেতি যদি আপোনালোকে কৰিবলৈ যায়, গোবৰ সাৰ যিমান দিব আপোনালোকৰ খেতিৰ প্ৰডাকশ্যন সিমান হ'ব। বিঘাই প্ৰতি পাৰিলে আপোনালোকে 2 গাড়ীকৈ গোবৰ সাৰ দি দিব। গোবৰৰ ওপৰতে খেতি নিৰ্ভৰ কৰে। আজিকালি ধৰক ৰাসায়নিক সাৰ আমি খেতিবিলাক নষ্ট কৰি দিছোঁ। মাটিৰ যিমান ক্ষমতা আছিল নাইকিয়া হৈ আছে লাহে লাহে। আপোনালোকে কি কৰিব লাগে, গোবৰ সাৰ, চূণ আৰু ছুপাৰ 1 বস্তা আপোনালোকে বিঘাই প্ৰতি দি দিব। 50 কিলো থাকে ছুপাৰ। পটাছ লাগিলে আপোনালোকে 10 কিলো দিব। বিঘাই প্ৰতি দি ধুনীয়াকৈ হাল মাৰি চহাই ময়াই তাৰপিছত এনেকৈ গুটি লগাব। তো যেতিয়া গছখিনিৰ অৱস্থা চাব ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰিব, যেনিবা কেতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। যেতিয়া চাব আপোনালোকৰ গছখিনি এনেকুৱা হৈ আহিছে, তেতিয়া আপোনালোকে মই কোৱা কথাখিনিৰ ওপৰত অকণমান গুৰুত্ব দিব। মই যিবিলাক দানাৰ কথা আপোনালোকক কৈ আছোঁ, যিবিলাক ঔষধৰ কথা কৈ থাকিম, সেইবিলাক আপোনালোকে খেতিত স্প্ৰে কৰিব আৰু দানাবিলাক সিঁচিব। 5 কিলো ইউৰিয়া সাৰটো অকণমান কমাই দিব। 5 কিলো দিলে হ'ব বিঘাই প্ৰতি। 95 আধা কিলো, যদি পাৰে 95 যদি নাপায় তেনেহ'লে 98 দিব। আৰু ৰটেক্স আছে, হিম'চিল আছে, এইবিলাক দানাও দিব পাৰিব। ব্লেক গোল্ড, তাৰপিছত মাৰ্বল আছে। আপোনালোকে বিশেষকৈ ৰটেক্স, হিম'চিল এই দুটা দানা বেছিকৈ খটাব। আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন হ'ব। বিঘাই প্ৰতি আপোনালোকে 15 পৰা 20 কুইণ্টেলকৈ তিয়হ আপোনালোকে উঠাব পাৰিব। চাওক আজিকালি তিয়হৰ খেতিত লাভম্বত কেনেকুৱা হ'ব পাৰি। এদিন পিছে পিছে তিয়হ উঠাব লাগে, আৰু গছৰ তিহাৰা ধৰণ আকৃতি এনেকুৱা হ'ব লাগিব। লগোৱাৰ ধৰণটো আপোনালোকক মই শিকাই দিছোঁ। এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব 2 ফুট, 2 হাত দিলেও কোনো কথা নাই। আৰু গছৰ পৰা গছৰ দূৰত্ব ৰাখিব 8 ইঞ্চি। এনেকৈ ৰাখি কিনে আপোনালোকে তিয়হৰ গুটিখিনি লগাব। লগোৱাৰ পদ্ধতি আপোনালোকক দেখুৱাই দিলোঁ। আৰু চাং দিব, মৰাপাটৰ ঠাৰি এনেকৈ লগাই দিব, এটা এটা গছত এটা এটা। এয়া এটা এটা গছত এটা এটা দিব। এই চাওক কিমান ডিষ্টেঞ্চ ৰাখি ৰাখি দিয়া হৈছে। আৰু মাজত এনেকৈ প্লাষ্টিক এনেকৈ লগাই দিব। গছখিনি তাৰমানে এনেকৈ বগাই গৈ আকৌ এইটো প্লাষ্টিকত লাগিব। এইটো প্লাষ্টিকৰ পৰা উঠি মৰাপাটৰ ঠাৰিৰে উঠি আকৌ এইটোত ধৰিব। আঠবিলাক এনেকৈ ধৰি ৰাখিব।
আৰু ওপৰত গৈ যেতিয়া পাব তেতিয়া এইবিলাক চাব পাৰিব। এয়া চাওক ওপৰত প্লাষ্টিক দি দিয়া হৈছে, কোনো ধৰণৰ আমি হেৰি দিয়া নাই, মৰাপাটৰ ঠাৰি দিয়া নাই। ওপৰত চব দেখা পাই আছে আপোনালোকে প্লাষ্টিক আঁৰি দিয়া হৈছে, ৰছী, প্লাষ্টিকৰ ৰছীবিলাক। যদি এইবিলাক ৰছীও লাগে আপোনালোকে মোক কমেণ্ট কৰিব। যদি কিবা দানা সাৰ ঔষধ লাগে, তাৰমানে সাৰবিলাক মই ডেলিভাৰী নিদিওঁ, দানা ঔষধবিলাক মই ডেলিভাৰী দি আছোঁ। সাৰখিনি আপোনালোকৰ ঘৰৰ ওচৰতে কিনি পাব। আজিকালি ধৰক উন্নত জাতৰ সাৰ ওলাইছে। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আশা কৰোঁ মোৰ ভিডিঅ' চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিব। তো মই আৰু বিশেষ আলোচনা নকৰিম। আৰু মাজে মাজে কিন্তু কি দিয়া হৈছে, খুঁটাই তাৰমানে খুঁটাৰ পৰা খুঁটাৰ দূৰত্ব 6-7 আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6-7কৈ ৰাখি তিতা কেৰেলাৰ গুটি লগাই দিয়া হৈছে। তো যেতিয়া তিয়ঁহৰ গছখিনি শেষ হ'ব তেতিয়া তিতা কেৰেলা লাগিবলৈ ধৰিব। এনে পদ্ধতিত আপোনালোকে একেটা খেতিত দুটাকৈ ফচল আপোনালোকে উৎপাদন কৰিব পাৰিব। তো বন্ধুসকল, মই আৰু বিশেষ দেৰি নকৰোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।